হেল্ল' গাইজ জনাই আছোঁ এটা গ্ৰেড 4ৰ চাকৰি সম্পৰ্কীয় এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে যিসকল প্ৰাৰ্থী আচলতে গ্ৰেড 4ৰ কাৰণে এপ্লাই কৰি থৈছে তেওঁলোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ এইটো কাৰণ এইটো ভিডিঅ'ত আপোনালোকে চাব পাৰিব যে কোনটো ডিপাৰ্টমেণ্টত কিমান পোষ্ট খালী আছে আৰু ইয়াৰ স্যালাৰি কিমান হ'ব কোনটো পোষ্টত সবিশেষ মোৰ এইটো ভিডিঅ'ত জনাম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব এইটো চাব পাৰিছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট প্ৰথম আছে নেম অফ পোষ্ট এইটো চাব পাৰিছে HSLC ক্লাছ 10 অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাষ্ট অৰ্থাৎ দশম শ্ৰেণী উত্তীৰ্ণ যিসকল প্ৰাৰ্থী এপ্লাই কৰিছিলে তেওঁলোকে কি পোষ্টত চাকৰি পাব নেম অফ পোষ্ট MTS পিয়ন HQ মানে হেডকোৱাৰ্টাৰ পিয়ন DCDRC চকীদাৰ HQ চকীদাৰ DCDRC গ্ৰেড 4 MTS ফিচাৰী বেলগাৰ্ড চাপ্ৰাশী মাছালচি চকীদাৰ পিয়ন MTS মালি গ্ৰেড 4 চকীদাৰ MTS BRR পানীৱালা মালি চৰদেৱ ৱাৰ্কাৰ চৰ ডেভেলপমেণ্ট ৱাৰ্কাৰ এইটোত আছে গ্ৰেড পে চাব পাৰিছে 2900 টকা হ'ব আৰু টোটেল পোষ্ট আছে ওপেন কেটাগৰীত 897টা আৰু RFW এইটোত আছে 91টা আৰু ৰিজাৰ্ভেশ্যন ফৰ OBC MOBC ৰ কাৰণে টোটেল আছে 53টা RFW এইটো হয়তো ওমেন ৰিজাৰ্ভেশ্যন হ'ব 10টা আৰু ৰিজাৰ্ভড ফৰ OBC T ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটি তাতে এই ক্লাছ 10 ৰ কাৰণে 29টা আছে আৰু RFW আছে 20টা আৰু ৰিজাৰ্ভ ফৰ HC টোটেল আছে 26টা আৰু ওমেন ৰিজাৰ্ভেশ্যন আছে 2টা ST প্লেইনছত 33টা আৰু ৰিজাৰ্ভেশ্যন আছে ওমেন ৰিজাৰ্ভেশ্যন 4টা আৰু ST হিলছত 30টা আৰু ৰিজাৰ্ভেশ্যন আছে 2টা এনেকৈ গ্ৰেণ্ড টোটেল 1068টা পোষ্ট আছে আৰু তাতে RFW ৰ আছে 129টা আৰু তেনেকৈ ফিজিকেলি হেণ্ডিকেপৰ ABCD আছে ABCত 27 আৰু 26টা আছে আৰু টোটেল ৰিজাৰ্ভ ফৰ PWBD অৰ্থাৎ PWDৰ 80টা পোষ্ট আছে পোষ্ট ৰিজাৰ্ভ ফৰ এক্স সাৰ্ভিসমেনৰ কাৰণে 3টা তাৰ পিছত আছে চাব পাৰিছে ক্লাছ 10ৰে মেনুৱেল এছিষ্টেণ্ট আৰু BRR কুক MTSত আছে এইটো গ্ৰেড পে হ'ব অলপ বেছি 4200 টকা আৰু তাতে পোষ্ট আছে ওপেন কেটাগৰীত 2টা আৰু RFW 2টা OBCত 5টা আৰু RFW 1টা আৰু ৰিজাৰ্ভ ফৰ OBC T ট্ৰাইবছৰ কাৰণে 1টা আছে আৰু HCৰ আছে 2টা তাৰ পিছত ST প্লেইনছৰ 1টা আৰু ST হিলছৰ আছে 2টা পোষ্ট এনেকৈ টোটেল আছে 19টা আৰু RFW ৰ আছে 3টা পোষ্ট তাৰ পিছত লিফ্টমেন তাতে গ্ৰেড পে হ'ব 4400 টকা তাতে ওপেন কেটাগৰীত আছে 1টা পোষ্ট আৰু নাই আৰু লাষ্টত আছে চাব গ্ৰেণ্ড টোটেল 1টা পোষ্টে আছে মানে লিফ্টমেনত তাৰ পিছত চাব HSLC class 10 or equivalent examination passed along with ITI pass certificate in the trade of wireman from Govt of Assam approved institute tate electrical jugali tate grade pay thakibo 3900 toka aru open category ase 37 ta post aru women reservation 12ta OBC 17ta aru women reservation 5ta tar bisot T tribes OBC eta tar bisot ase HC আছে 5টা পোষ্ট আৰু HC ওমেন ৰিজাৰ্ভেশ্যন 2টা ST প্লেইনছত আছে 7টা আৰু ওমেন ৰিজাৰ্ভেশ্যন 2টা তাৰ পিছত ST হিলছত আছে 3টা আৰু ST হিলছৰ ওমেন ৰিজাৰ্ভেশ্যন 1টা পোষ্ট আছে সহায়ক বুলি এটা পোষ্ট আছে তাতে গ্ৰেড পে হ'ব 4500 টকা আৰু ওপেন কেটাগৰীত থাকিব 979টা পোষ্ট আৰু RFW থাকিব 290 আৰু 351টা পোষ্ট আছে OBCত আৰু 101টা RFW আছে আৰু 68টা পোষ্ট আছে T ট্ৰাইবছ OBC আৰু 19টা পোষ্ট আছে RFW OBC তাৰ পিছত 120টা আছে HCৰ আৰু RFWত আছে 35টা ST হিলছত আছে 152টা পোষ্ট আৰু ওমেন ৰিজাৰ্ভেশ্যনত 44টা ST প্লেইনছত আৰু ST হিলছত 93টা পোষ্ট আছে আৰু ওমেন ৰিজাৰ্ভেশ্যনত 26টা এনেকৈ গ্ৰেণ্ড টোটেল আছে 1763টা পোষ্ট আৰু ইয়াত আপোনালোকে এটা বস্তু চাব যে তাতে কোৱালিফিকেশ্যন কি আছিলে HSLC লগতে ইকুইভেলেণ্ট এক্সামিনেশ্যন এলং উইথ ITI পাছ চাৰ্টিফিকেট ইন দ্য ট্ৰেড অফ ৱায়াৰমেন ইলেক্ট্ৰিচিয়ান ফিটাৰ ৱেল্ডাৰ মেকানিষ্ট
ইলেক্ট্ৰনিক্স মেকানিক ফ্ৰম গভৰ্ণমেণ্ট অফ আসাম এপ্ৰুভড ইনষ্টিটিউট এইটো আছিলে তেওঁলোকৰ কোৱালিফিকেশ্যন এতিয়া আপোনালোকক দেখুৱাম যে 8 পাস যিসকল আছে তেওঁলোকৰ হেৰিবিলাক কেনেকুৱা হ'ব পোষ্টবিলাক read up to class 8 হলে তেওঁলোকৰ পোষ্ট বিলাক হ'ব এনেকুৱা চাইলক laboratory attendant peon poultry attendant animal attendant ball attendant pig attendant cattle attendant siling plant attendant sokidar hostel attendant classroom attendant watch and ward night sokidar peon grade 4 gatekeeper IB Sokidar, Day Sokidar, grade 4 MTS, library attendant, record cleaner, peon kam Sokidar, MTS, Sokidar kam Mali, room bearer, Khansama cook MTS, Mali office peon, Mali MTS, bearer, grade 4 MTS, Sokidar, grade 4 Zugali, grade 4 night Sokidar, MTS, grade 4 multitasking staff, peon grade 4 Sokidar or orderly laboratory bearer peon kam Sokidar unit boy Zugali cleaner vehicle or PS system etc MTS regular mazdur MTS khalashi district level MTS irrigation secretariat monument attendant gallery attendant peon Sokidar Zugali Sainman, Electrical Jugali SQ Guwahati, Electrical Jugali Zonal Offices, Khalashi, Night Sokidar, Grade 4 Office Peon, Field Level, Grade 4 School Sokidar, Grade 4 Office Peon, Class 8, Class 4 District Level, Class 4 MTS Cook, Helper Cook, Grade 4 Peon, Grade 4 Sokidar, Grade 4 এনেকুৱা ধৰণৰ পোষ্ট থাকিব আৰু তাতে আপোনালোকৰ গ্ৰেড পে থাকিব 3900 টকা আৰু তাতে পোষ্ট আছে চাব পাৰিছে 1252টা ওপেন ক্যাটাগৰীত আৰু 274টা RFW ওমেন ৰিজাৰ্ভেশন OBC থাকিব 335টা পোষ্ট আৰু OBC RFW 83 আৰু SC থাকিব 45টা আৰু ওমেন ৰিজাৰ্ভেশন 6টা ST প্লেইনছত 96 RFW 11 19টা ST হিল ST প্লেইনছত আৰু 19টা ST প্লেইনছ RFW তাৰ পিছত ST হিলছত থাকিব 157টা পোষ্ট আৰু 35টা থাকিব RFW এনেকি টোটাল 2400টা পোষ্ট আছে আৰু RFW আছে 428টা তাৰ পিছত ফিজিক্যালি হ্যান্ডিক্যাপড চাব পাৰিছে A B C D E গোটেইকেইটাতে আছে 29 28 22 17 17 এনেকি আছে তাৰ পিছত ইয়াত আৰু আছে Class 8 pasor workshop helper আছে তাতে 4200 টকা হ'ব গ্ৰেড পে তাতে পোষ্ট আছে OBC ত এটা তাৰ পিছত আৰু নাই মাত্ৰ এটাই আছে তাৰ পিছত প্ৰসেস সাৰ্ভাৰ ইন্টাৰপ্ৰেটাৰ জাৰি কৰক 4400 টকা গ্ৰেড পে 52টা পোষ্ট আছে ওপেন ক্যাটাগৰীত 5টা আছে RFW আৰু 11টা আছে OBC আৰু T ট্ৰাইবস OBC ত 7টা তেনেকে HC ত আছে 11টা ST প্লেইনছত 6টা আৰু ST হিলছত 10টা এনেকে টোটাল 97টা পোষ্ট আছে তো চাব পাৰিছে টোটাল আসলতে ক্লাস 10 লেভেলত আছে 1088টা আৰু ক্লাস 10 লগতে ITI পাস সাৰ্টিফিকেটৰ 1833 read up to class 8 category 2102টা আৰু গ্ৰেন্ড টোটাল হ'ব 5029টা পোষ্ট আছে এটো চাব পাৰিছে সাইন তো এটো আছিল পোষ্ট সম্পৰ্কীয় ডিটেইলস যে কোনটো পোষ্টত আপোনাৰ চাকৰি হলে কিমান দৰমহা পাব আৰু কোনটোত কিমানটা পোষ্ট খালি আছে হবিহে তো ভিডিওটো যদি ভাল লাগে লাইক এটা কৰি দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ